নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰক্ষেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মই আপোনালোকক আগৰ ভিডিঅ'বোৰত প্ৰায় কৈ আহিছো যে কুকুৰাবোৰক কি খাবলৈ দিব লাগে কিন্তু এই ভিডিঅ'টো অলপমান বেলেগ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাবোৰক কি খাবলৈ দিব নালাগে চাওক বন্ধু বান্ধৱীসকল আমি বেছিভাগে হয়তো এইটো বিচাৰো যে কুকুৰাবোৰ সোনকালে ডাঙৰ হওক কুকুৰাবোৰ সুস্থ থাকক লগতে কুকুৰাবোৰক ডাঙৰ কৰোতে যাতে আমাৰ বেছিকৈ টকা খৰচ নহওক কুকুৰাবোৰক যাতে আমি কম খৰচত ডাঙৰ কৰিব পাৰো আৰু এইটো কথা লক্ষ্য ৰাখি আমি কুকুৰাবোৰক জিটি খাবলৈ দিওঁ কুকুৰাবোৰক যেতিয়া জিটি খাবলৈ দিয়া হয় তেতিয়া কিন্তু কুকুৰাবোৰক আমি মৃত্যুৰ মুখলৈ ঠেলি দিয়া নিচিনা হয় সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাবোৰক কি 10 বিধ খাদ্য খাবলৈ দিব নালাগে আৰু যদি এই 10 বিধ খাদ্য কুকুৰাবোৰক খাবলৈ দিয়া হয় তেতিয়া কিন্তু কুকুৰাবোৰ মৃত্যু মুখত পৰিব পাৰে এই ভিডিঅ'টোত মই আপোনালোকক যি 10 বিধ খাদ্যৰ নাম জনাম ইয়াৰে একেবাৰে শেষৰটো অতি বিপদজনক সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ ভালকৈ চাব যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে এক নম্বৰতে কুকুৰাবোৰক আপোনালোকে পচা বা ভেকুৰ লগা দানা খাবলৈ নিদিব বন্ধু বান্ধৱীসকল ভেকুৰ হৈছে আটাইতকৈ ডাঙৰ শত্ৰু আৰু যেতিয়া দানা তিতে বা গোন্ধাই তেতিয়া তাত এফ্লাটক্সিন নামৰ বিষ তৈয়াৰ হয় আৰু এই কুকুৰাৰ লিভাৰ সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায় সেইকাৰণে আপোনালোকে কুকুৰাবোৰক কেতিয়াও পচা বা ভেকুৰ লগা দানা খাবলৈ নিদিব যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে কেঁচা আলু বা আলুৰ বাকলি কেতিয়াও খাবলৈ নিদিব চাওক বন্ধু বান্ধৱীসকল আলুৰ সেউজীয়া অংশত বা কেঁচা আলুত চলানিন নামৰ বিষ থাকে আৰু এই কুকুৰাৰ পেটৰ বিষ আৰু পানী পইতা বেমাৰ সৃষ্টি কৰিব পাৰে কুকুৰাবোৰক যদি আপোনালোকে আলু খাবলৈ দিব বিচাৰে তেন্তে আলু সিজাই কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে চকলেট আৰু কেফেইন কেতিয়াও খাবলৈ নিদিব মানুহৰ বাবে সোৱাদ হ'লেও কুকুৰাৰ বাবে চকলেটত থকা থিঅ'ব্ৰমিন অতি মাৰাত্মক ইয়াৰ ফলত কুকুৰাৰ হৃদযন্ত্ৰ বন্ধ হৈ যাব পাৰে যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে বেছি নিমখ থকা বস্তু কেতিয়াও খাবলৈ নিদিব কুকুৰাবোৰক যদি বেছিকৈ নিমখ খাবলৈ দিয়া হয় বা বেছি নিমখে কুকুৰাৰ কিডনি নষ্ট কৰে লগতে কুকুৰাৰ শৰীৰত পানীৰ অভাৱ ঘটায় সেইকাৰণে কুকুৰাবোৰক আপোনালোকে বেছি নিমখ থকা বস্তু কেতিয়াও খাবলৈ নিদিব যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে 5 নম্বৰতে কুকুৰাবোৰক আপোনালোকে বেছিকৈ পিয়াজ আৰু নহৰু কেতিয়াও খাবলৈ নিদিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কম পৰিমাণে পিয়াজ আৰু নহৰু কুকুৰাবোৰক খাবলৈ দিয়ে তেন্তে এই ঔষধৰ কাম কৰে কিন্তু যদি আপোনালোকে অতিমাত্ৰা বা জোখতকৈ বেছি পিয়াজ আৰু নহৰু কুকুৰাবোৰক খাবলৈ দিয়ে তেন্তে এই কুকুৰাৰ ৰক্তহীনতা কৰে সেইকাৰণে আপোনালোকে কুকুৰাবোৰক কেতিয়াও জোখতকৈ বেছি বা অতিমাত্ৰা পিয়াজ আৰু নহৰু খাবলৈ নিদিব যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে 6 নম্বৰতে কুকুৰাবোৰক আপোনালোকে কেঁচা উৰহি বা মাহ জাতীয় শস্য কেতিয়াও খাবলৈ নিদিব বন্ধু বান্ধৱীসকল কেঁচা উৰহি বা মাহ জাতীয় শস্যত এনে কিছুমান এনজাইম থাকে যিয়ে কুকুৰাৰ পাচন প্ৰক্ৰিয়াত বাধা দিয়ে সেইকাৰণে আপোনালোকে কুকুৰাবোৰক কেতিয়াও কেঁচা উৰহি বা মাহ জাতীয় শস্য খাবলৈ নিদিব যদি আপোনালোকে উৰহি বা মাহ জাতীয় শস্য কুকুৰাবোৰক খাবলৈ দিব বিচাৰে তেন্তে সিজাই খাবলৈ দিব যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে 7 নম্বৰতে কুকুৰাবোৰক আপোনালোকে ফলৰ গুটি কেতিয়াও খাবলৈ নিদিব বন্ধু বান্ধৱীসকল আপেলৰ গুটিত অমিতাৰ গুটিত আৰু লিচুৰ গুটিত সামান্য পৰিমাণে চাইনাইড থাকে আৰু এইবোৰ যদি কুকুৰাবোৰে খায় তেনেহলে কুকুৰাবোৰে হজম কৰিব নোৱাৰে আৰু ইয়াৰ ফলত কুকুৰাবোৰ অসুস্থ হৈ পৰে যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে 8 নম্বৰতে কুকুৰাবোৰক আপোনালোকে বেছি তেলীয়া আৰু মছলাযুক্ত খাদ্য কেতিয়াও খাবলৈ নিদিব আমি খোৱা মাংসৰ আঞ্জা বা মছলাযুক্ত অৱশিষ্ট খাদ্যবোৰ কুকুৰাবোৰক খাবলৈ দিলে কুকুৰাৰ লিভাৰত চৰ্বি জমা হয় আৰু ইয়াৰ ফলত কুকুৰাৰ কণীৰ উৎপাদন ক্ষমতা কমি যায় অৰ্থাৎ কুকুৰাবোৰে কণী দিয়া কমাই দিয়ে যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে 9 নম্বৰতে কুকুৰাবোৰক আপোনালোকে কেঁচা কণী কেতিয়াও খাবলৈ নিদিব যদি কুকুৰাবোৰে কেঁচা কণী খায় তেতিয়া কুকুৰাৰ শৰীৰত বায়'টিনৰ অভাৱ ঘটে লগতে কুকুৰাবোৰে যদি এবাৰ কেনেবাকৈ কেঁচা কণীৰ সোৱাদ পায় তেন্তে কুকুৰাবোৰে নিজৰ কণী নিজে খাবলৈ আৰম্ভ কৰে আৰু তেনেকৈ আপোনালোকৰ বহু লোকচান হৈ যায় সেইকাৰণে আপোনালোকে কুকুৰাবোৰক কেতিয়াও কেঁচা কণী খাবলৈ নিদিব যদি আপোনালোকে কুকুৰা পালন কৰে তেন্তে 10 নম্বৰতে কুকুৰাবোৰক আপোনালোকে চেনি বা বেছি মিঠা বস্তু কেতিয়াও খাবলৈ নিদিব বেছি মিঠা বস্তুৱে কুকুৰাৰ ওজন অস্বাভাৱিকভাৱে বঢ়ায় কিন্তু শৰীৰ দুৰ্বল কৰি পেলায় এতিয়া হয়তো আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে কুকুৰাবোৰক যদি এইবোৰ খাদ্য খাবলৈ দিব নালাগে তেন্তে প্ৰকৃততে কুকুৰাবোৰক কি খাবলৈ দিব লাগে চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক আপোনালোকে সদায় পুষ্টিযুক্ত খাদ্য খাবলৈ দিব ফ্ৰেছ দানা খাবলৈ দিব পৰিষ্কাৰ পানী খাবলৈ দিব সেউজীয়া ঘাঁহ বন খাবলৈ দিব সেউজীয়া শাক-পাচলি খাবলৈ দিব আৰু কেনেবাকৈ যদি ভুলবশতঃ কুকুৰাবোৰে বেয়া বস্তু খাই পায় তেনেহলে লগে লগে আপোনালোকে সিহঁতক লিভাৰ টনিক খাবলৈ দিব বা ইলেক্ট্ৰল পাউডাৰ মিহলি কৰি পানী খাবলৈ দিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ